এটা সত্য কথা যোনে নিজে প্ৰিয় হ'ব নোৱাৰে বেলেগক অপ্ৰিয় বুলি ভাবে কোনোবাই যদি কাবাক কিবা ক'ব লগা আছে ওপেন ক'ব লাগে পিছফালে ষ্টেটাছ ইনষ্টাগ্ৰামত ষ্টেটাছ হোৱাটছএপত ষ্টেটাছ ফেচবুকত ষ্টেটাছ দি ফেলে ফালিব নালাগে যিবিলাক মানুহে নিজৰ মনটোৱে ভাল নহয় সুস্থিৰ নহয় সেইবিলাকে আনক বদনাম সমালোচনা কৰিব নোৱাৰে কাৰণে ষ্টেটাছ দিয়া অভ্যাস কৰে তুমি যদি ইমান সৎ মানুহে তোমাৰ যদি ইমান দমে আছে তুমি ওপেন ক'ব লাগে এবিলাক মানুহ পৃথিৱীত জীয়াই থকাৰ কোনো দৰকাৰে নাই অপ্ৰিয় হ'লে কথাষাৰ সত্য কিন্তু মৰাৰ পিছত তুমি সেই শ্মশানত গ'লে বহুত জ্ঞানী ব্যক্তি লগ পাবা এই জ্ঞানী ব্যক্তিবিলাক মাটিৰ লগত মিহলি হৈ আছে মানুহে কয় পাপ পুণ্য মৰাৰ পিছত পাব এইটো কথা নহয় পাপ পুণ্য হিচাপ এই শিপুৰিতে পাব লাগিব মৰাৰ পিছত সেই পাপ পুণ্যৰ হিচাপ নাপায় আগৰ যুগত আছিল আগৰ যুগত বহুত মানুহ সত্যবাদী আছিল কিন্তু এতিয়া যুগত নাই একদমেই নাই মিছা কথা এটা সঁচা কৈ দিব সঁচা কথা এটা মিছা কৈ দিব গতিকে সোশ্যাল মিডিয়াৰ দ্বাৰাইদি জনাইছো আপোনালোকে সাৱধান হওক কোন মানুহ কেনেকা আপুনি গম নাপাব আপোনাৰ লগত খাই আছে লৈ আছে কিন্তু আপোনালোকে গম নাপাব আৰু কিছুমানে এনেকুৱা ষ্টেটাছ দিয়ে মানে কি সাপ হয় খুটে সাপ হয় বিশেষতে সাপে কেতিয়া খুটাব নিশ্চয় তুমি অপমান কৰিছা সেইটো কাৰণে সাপে খুটাব যদি তুমি অপমান নকৰা সেই সাপডালে কাষেদি পাৰ হৈ যায় কাৰণ মোৰ ঘৰত শিৱ মন্দিৰ এটা আছে নাগ নাগিনীক সদায় গাখীৰ দিওঁ আমি আমাকতো কেতিয়াও খুটা নাই আমিতো অন্যায় কৰা নাই গতিকে আমাক কেতিয়াও নুখুটায় সঁচাকৈ আজিকালি যুগটো ইমানে বেয়া হৈছে মানে ভাবি আচৰিত লাগে তাৰ মাজতো কিছুমান ভাল মানুহ আছে যেনেকে এক বস্তা আলুত এটা বেয়াকে সেনেকে আপুনি 100টা মানুহ লগ লাগি হওক এটা হ'লেও বেয়া থাকিবই অপ্ৰিয় হ'লেও সত্য কথা গুড নাইট এভৰিৱান যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব বাই বাই